এইটো হৈছে কংসৰ বটিকান মাতুল ভগৱান হওক কিন্তু ইয়াতে পুৰা সম্পূৰ্ণ লাগি গৈছে মহাদেৱ এইটো হৈ আছে তো আমাৰ দিনততো এনেকুৱা নাছিল তো আইনাম এখন কিয় ভাঙবা লাগে হেল্ল' গাইজ গুড মৰ্ণিং আকৌ এটা সুন্দৰ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু উঠাওঁতে 10:30 বাজিল কাৰণ ৰাতিপুৱা আহিবাছোঁ দোকান দি তো 6:30 মান বাজি ঘৰ আহি ভাঙতে আৰু চকু চাচোন ডামাৰ হৈছে এতিয়াক লাগি টোপনিটো ক্লিয়াৰে হোৱা নাই তথাপি সোনকালতে উঠলোঁ কাৰণ আমাৰ ইয়াতে খৰি আজি 6 বহাগত আমাৰ ইয়াতে খৰি হয় তো আমাৰ ইয়াৰে বিষ্ণু মন্দিৰটোত গোপাল সাজি আছে তো তাকে লাগি যাই আছোঁ তো অলপমান ড্ৰেছ চেঞ্জ কৰিলোঁ কাপোৰটো চেঞ্জ কৰিলোঁ কাৰণ হাফ পেণ্ট আৰু স্পৰ্টিংটো মাৰি আছোঁ তো আৰু আজি দোকান নেদোঁতে গাইছ তো আমাৰ ইয়াৰ খৰি না সেইকাৰণে দোকান নেদোঁ তো তাকে লাগি গোপাল সাজা তাক বিষ্ণু মন্দিৰত লাগি যাই আছোঁ আৰু কাবাই আছে বোলে আৰু মোক ফোন কৰি আছে আধা আধি বোলে হ'লে সাজা আৰু মই শাৰী পোৱা নাছিলে সেইকাৰণে এতিয়া মই যাম তাকে লাগি যাই পেলাই গোপাল সাজা দেখি আছোঁ তো আহি পালোঁ মই বিষ্ণু মন্দিৰ আৰু আহিয়ে দেখিলোঁ ইয়াতে গোপী সাজা লাগি আছে আৰু আহোঁতে বহুত দেৰি হ'ল তো বকি মানে কি কাবাক সাজা হ'লে তো গোপাল সাজা দেখাই নাপালোঁ আৰু আহি গ'লোঁ ভিতৰে মন্দিৰত আৰু এইটো বলভদ্ৰটো আৰু কৃষ্ণটো সাজে আছে তো 2 নম্বৰ কৃষ্ণটো এইটো আৰু ডাঙৰ কৃষ্ণটো সাজা হৈছে তো এইটো 2 নম্বৰ এইটো ডাঙৰ কৃষ্ণটো আৰু এইটো হৈছে অজয় নন্দ হ'ব ইয়াক মেকআপ কৰি আছে ধুনীয়াকৈ কলাৰ পেৰে বগা বানি দিছে দেখিছে আৰু কি লুকে দিছে ইমান চাচোন লাল আৰু ইয়াক মেকআপ চেকআপ কৰি থাকাং আৰু এইফালে হৈছে কংস চাচোন একদম ইয়াক কংস যেনে লগা আছে সঁচাকৈ আৰু এখন গৰু গাড়ী আহি গ'ল আজিকালিতো গৰু গাড়ী দেখবাৰে নাই তো শোভাযাত্ৰাত ব্যৱহাৰ কৰা হ'ব এখন গৰু গাড়ীখন কংসৰ বটিকান মাতুল এফালে পুৰা মেকআপ চলি আছে ইয়াত আৰু এফালে শোভাযাত্ৰাৰ কাৰণে চব ৰেডি হৈ গ'ল চবৰে মেকআপ চেকআপ হৈ গ'ল আৰু এফালে আমাৰ প্ৰাপ্তম MLA ছাৰে কিতা কাপ দিব মানে শোভাযাত্ৰাটো যাতে সুকমে পাৰ হয় আৰু আমাৰ সভাখন যাতে সুকলমে পাৰ হয় তাৰে কামনাৰে মাইনা ডাঙৰ মাইনা তো আমি এতিয়া যাই আছোঁ শোভাযাত্ৰাত তো এই শোভাযাত্ৰা অলপ নিৰল হ'ল মানে বক্স চক্স বজাইছি আৰু আহি পালোঁ আৰু বেছি দিন নাই ইয়াৰ পৰা ই ৰিক্সাত যাব আৰম্ভ কৰিছোঁ গোপাল গোপিনীৰ যশোদাসকলৰ সৈতে শোভাযাত্ৰাত আমি ৰহমতে স্কুললৈ গৈ আছোঁ তো গাইছ শোভাযাত্ৰাৰ পৰা আহি ডাইৰেক্ট গা চা ধুলোঁ কাৰণ অৱস্থা নহ'ব দিছে ইমান এতিয়া ৰং কেইটামান লৈ এই ইমান দাড়িৰ ইমান ওচৰ ৰং লাগি আছে এতিয়া আমি কাপোৰ চাপোৰ পিন্ধি ওলাই লৈ এতিয়া খৰিকলৈকে যাম আৰু গগন মই এনেকৈ কাবাই 4-5 মান একেলগে যাম মানে বতৰটো বেয়া কৰিছে বেছি দেৰি নকৰোঁ তাকে লাগি যাই অলপ দৌৰি মঞ্চন চাম আৰু আপোনালোকক দেখাম তো তাকে লাগি যাম বলক তো গাইছ আহি গ'লোঁ খৰি যাব একদম কালা গুণ্ডা নহয় আৰু এইটো গন আৰু ইয়াতেও আহিছে তো আমি চাৰতে যাই আছোঁ যাম খৰি যাবা তো গাইছ আহি পালোঁ খৰিস্থলী আৰু এয়া তো এতিয়া আৰম্ভ হোৱাই নাই অলপ দেৰি হ'ব তাৰপিছতে আৰম্ভ হ'ব তো ইয়াতে গাড়ীখন পাৰ্কিং কৰি থলোঁ তাকে লাগি যাম ৰ'ব আৰম্ভ হওক বা নহওক কিন্তু ইয়াতে পুৰা সম্পূৰ্ণ লাগি গৈছে এই পাঠ কৰি আছে পুৰা সম্পূৰ্ণ লাগি গৈছে দেখিবনি এটা বস্তু দেখাই নাছিল তো মহাদেৱ এইটো হৈ আছে গোপাল চাব যাম বুলি ভাবিছিলোঁ তাতে আছে কিন্তু গেদাৰিঙৰ কাৰণে যাব পৰা নাই চাচোন মানুহ গাইছ আৰম্ভ হৈ গ'ল
আমি অবধ শিশু গতিকে আহিলো গুৰুদেৱ সেৱাহে যজ্ঞস্থলীৰ পৰা আমি বিমুখ হৈ আহিলো ঋষিসকলে আমাক একোকে নিদিলে অনুৰোধ কৰাত খেদিহে পঠালে বাৰু কি হয় তেতিয়াহ'লে সৌদাত ঋষি পত্নীসকলে ভোগ-প্ৰসাদ থৈছে গতিকে তাৰ পৰা অনা গ'ল তো গাইছ আমি দুটা আহিছো আমি পঢ়া স্কুলখন চাবা মানে আমাৰ ৰামাটি স্কুলখন আৰু চাচোন আহি পেলাই এটা বস্তু দেখিলো তো আমাৰ দিনততো এনেকুৱা নাছিল তো আইনাম এখন কিয় ভাঙবা লাগে দেখা পাই পেলাই বেয়া লাগলা ভাঙবা লাগে নিজে পঢ়া স্কুল কাই বা ভাঙছি আৰু কি কবি আৰু উপায় নাই তো এইখন হৈছে আমাৰ স্কুলখন আৰু স্কুলখন দেখি কিবা এটা মনত পৰি গ'ল বেয়া লাগি গ'ল আগৰ দিনৰ কথা মাখন মনত পৰি গ'ল ন স্কুলখনত আহিলে কিবা এটা বেয়া লাগে সেইকাৰণে আৰু অধি আহিলে সোমাই নাযায় তো গাইছ দৰি মন্থনে শেষ হ'ল আৰু আমি যাব ওলছো কাৰণ বতৰটো বিৰাট বেয়া কৰিছে তো ৰাতি পাতি আছে কিন্তু আহিবা পাৰোঁ না ঠিক নাই তো আমি এতিয়া ঘৰক যাম তো গাইছ আহি পালোঁ ঘৰ তো আজি ভিডিঅ'টো এইখিনি আছিল আৰু ৰাতি পাতি চাব যাওঁ যদিও এনেকৈ ভিডিঅ' চিডিঅ' নবনাওঁ তো কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো চাই আপোনালোকে কমেণ্টত জনাই দিব তো আজিলৈ ধন্যবাদ জয় অসম গাইছ বাই বাই